হেল্ল' বন্ধু বান্ধৱীসকল, আছাম অনলাইন টেক নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনোৱা হ'ল। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপোনালোকে আয়ুষ্মান কাৰ্ড ঘৰতে বহি নিজৰ মোবাইলতে কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু আপোনালোকে কেনেকৈ লগ ইন কৰিব পাৰিব। সম্পূৰ্ণ ভিডিঅ' প্ৰচেছ আপোনালোকে ইয়াত চাব। আহক বন্ধু বান্ধৱীসকল, আমি আয়ুষ্মান কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰি সম্পূৰ্ণ প্ৰচেছ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। চ' পোনপ্ৰথমে আমি যাব লাগিব প্লে ষ্টৰত গৈ ইয়াত চাৰ্চ কৰিব লাগিব আয়ুষ্মান বুলি, আয়ুষ্মান এপ বুলি ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে চাব, ইয়াত আহি যাব। তলফালে আপোনালোকে আহিছে, ইয়াত ৰেড মাৰ্ক দি আপোনালোকে ৰাউণ্ড কৰা আছে, আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব, ডাউনলোড বুলি আৰু ইনষ্টল বুলি আহি যাব। ইয়াত আপোনালোকে আয়ুষ্মান কাৰ্ডখন ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ লগে লগে আপোনাৰ সন্মুখতে লগিনৰ নিচিনা আহি যাব। ইয়াত অলপ সময় টাইম লৈ আছে। ইয়াত আপোনালোকে চাব, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব। এনেকুৱাকৈ আপোনালোকে একচেপ্ট বুলি ক্লিক কৰি দিব। ফাৰ্ষ্টত অপেন কৰিলে আপোনালোকৰ এনেকুৱাকৈ আহিব। এনেকুৱাকৈ আহিলে আপোনালোকে একচেপ্ট তলফালে স্ক্ৰল ডাউন কৰি থাকিব আৰু আপোনালোকে একচেপ্ট ডাইৰেক্ট আপোনালোকে যদি ভাবে যে একচেপ্ট কৰি দিওঁ, তেতিয়া আপোনালোকে ডাইৰেক্ট পেজত যাবগৈ, লগিং পেজত যাবগৈ। ইয়াত আপোনালোকে একচেপ্ট কৰি দিব। একচেপ্ট কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব। তলফালে অলপ স্ক্ৰল ডাউন কৰিব। তলফালে স্ক্ৰল ডাউন কৰাৰ লগে লগে আপোনাৰ সন্মুখতে এনেকুৱা আহি যাব। আপোনালোকে লেংগুৱেজটো চিলেক্ট কৰি দিব, ইংলিছ চিলেক্ট কৰি দিব। যিটো লেংগুৱেজ আপোনালোকৰ ভাল লাগে সেইটো লেংগুৱেজ চিলেক্ট কৰি দিব। আপুনি চিলেক্ট কৰাৰ পিছত আপুনি লগিনত ক্লিক কৰি দিব। লগিনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত চাইছে যে আপোনালোকৰ অপাৰেটৰ আৰু আপুনি চাইছে বেনিফিচিয়াৰী। আপুনি নিজৰ মোবাইলত যে ডাউনলোড কৰিব বিচাৰে বা লগিন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ মোবাইল নম্বৰখন ইয়াত বহাব। গতিকে আপোনাৰ মোবাইল নম্বৰটো বহাই আপোনালোকে ভেৰিফাই আছে, ইয়াত ৰেড মাৰ্ক দি ৰাউণ্ড কৰা আছে, তাত ক্লিক কৰি দিব। ভেৰিফাইড ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত OTP এটা যাব। OTP আপোনালোকৰ ইয়াত বহাই দিব। তলফালে যে ইণ্টাৰ OTP আছে, আপোনালোকৰ 6টা নম্বৰ OTP হয়, OTP ইয়াত বহাই দিব। OTPটো বহাৰ লগে লগে আপোনাৰ সন্মুখতে এনেকুৱাকৈ কেপচা আহি যাব। কেপচাটো আপোনালোকে ইয়াত ভালকৈ আপোনালোকে শুদ্ধকৈ বহাব। বহাৰ পিছত আপোনালোকে এই তলফালে চাই আছে লগিং, আপোনালোকে লগিঙত আপোনালোকে ক্লিক কৰি দিব। ইয়াত লগিঙত ক্লিক কৰি দিব বন্ধু বান্ধৱীসকল। লগিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখতে এনেকুৱাকৈ আহি যাব। আপোনালোকে ইয়াত চাৰ্চ ফৰ বেনিফিচিয়াৰী ষ্টাৰ্টত চিলেক্ট কৰিব। স্কিম কি হয়, আয়ুষ্মান কাৰ্ড, সেইটো স্কিমত ক্লিক কৰি দিব আৰু চাৰ্জ বাই আপোনালোকে ইয়াত ক্লিক কৰি দিব আৰু ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাত চাৰ্জ কৰি দিব। তাৰপিছত আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰ বহাবলৈ আপোনালোকে ইয়াত জেগা আহিব। আপুনি তাত ৰেচন কাৰ্ডৰ নাম্বাৰকেইটা বহাই আপোনালোকে চাৰ্জ কৰি দিলে আপোনালোকৰ নাম এনেকুৱাকৈ শ্ব' হৈ যাব। তো বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত সম্পূৰ্ণ প্ৰচেছখিনি দেখুওৱা নাই, কাৰণ ভিডিঅ'টো দীঘল হৈ যাব। আপোনালোকৰ নেক্সট ভিডিঅ'ত আপোনালোকে ডাউনলোড সহকাৰে ভিডিঅ' এটা বনাই দিম আপোনালোকে ভাল। বন্ধু বান্ধৱীসকল, মোৰ চেনেল যদি নতুনকৈ ভিজিট কৰিছে, তেতিয়াহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি লাইক কৰিব আৰু শ্বেয়াৰ